আজি আপোনালোকক সৰু কাহিনী এটা শুনাও বাপেক পুতেকৰ কাহিনী বাপেক পলিটিচিয়ান ৰাজনীতিবিদ বহুত ডাঙৰ নেতা পুতেকৰো বাপেকৰ নিচিনা নেতা হ'বলৈ প্ৰবল ইচ্ছা কিন্তু বাপেকে পুতেকক ডক্টৰ বনাবলৈ হেমন এই লৈ সিহঁতৰ বাক বিতণ্ডা বাপেকে পুতেকক সদায় বুজায় তুমি এই ৰাজনীতিৰ পথাৰখনলৈ আহিব নালাগে কিন্তু পুতেক মান্তি নহয় এনেকেই দিন গৈ থাকিল এদিন পুতেকৰ জেদৰ আগত বাপেক মান্তি হ'বলগীয়া হ'ল বাপেক মান্তি হোৱাত পুতেকে আনন্দত বাপেকক ক'লে দেউতা বলা না আমি আজিৰ পৰা আৰম্ভ কৰো মোক কিবা এটা শিকাই দিয়া না ৰাজনীতিৰ বিষয়ে তেতিয়া বাপেকে ক'লে ঠিক আছে তুমি সাদত উঠি যোৱা ঘৰৰ সাদত উঠি যোৱা তেতিয়া পুতেকে বাপেকৰ কথা মতে সাদত উঠি গ'ল আৰু বাপেকে তলৰ পৰা ক'লে জপিয়াই দিয়া তে পুতেকে ক'লে জপিয়াই দিম তাৰ মানে জপিয়াই দিলে তোমাৰ হাত ভৰি ভাঙিব বাপেকে ক'লে চোৱা তুমি মোৰ একমাত্ৰ সন্তান মই তোমাৰ দেউতা হয় মই বিচাৰিম নেকি তোমাৰ কিবা এটা হক বুলি বাপেকৰ এই আবেগময় কথা শুনি পুতেকে জপিয়াই দিলে আৰু জপিয়াই দিয়াৰ লগে লগে ভৰি এখন ভাগি থাকিল পুতেকে ভাগি যোৱা ভৰিখনত ধৰি দেউতাকৰ মুখলৈ চাই ক'লে দেউতা তুমি এয়া কি কৰিলা তেতিয়া বাপেকে বেজাৰ মনেৰে পুতেকৰ মুখলৈ চাই ক'লে চোৱা ৰাজনীতিৰ প্ৰথম শিক্ষা এইটো যে দেউতাকৰ ওপৰতো বিশ্বাস আৰু ভৰসা কেতিয়াও কৰিব নালাগে